মানে যিটো আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আন্তৰ্জাতিকভাৱে এটা দিৱস পালন কৰা হৈছে, যাৰ দ্বাৰা আমি ৰাইজক সজাগ কৰা, যিকোনো আপোনাৰ সময়ত দুৰ্যোগ সময়ত কেনেকৈ ধৰণে আমি তাক মোকাবিলা কৰিব লাগিব, কেনেকৈ ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব, তাক উদ্দেশ্যি গোটেই জিলাখনতে আমি এক কাৰ্যসূচী লোৱা হৈছে। প্ৰত্যেকটো ৰাজহ চক্ৰতে সভা পতা হৈছে, ৰিচোৰ্চ পাৰ্চনসকল ষ্টেটৰ পৰা আহিছে। প্ৰত্যেকটো ষ্টেক হোল্ডাৰকে বিভিন্ন বানপানীৰ সময়ত কেনেকুৱা, আপোনাৰ ধুমুহাৰ সময়ত কেনেকুৱা, আপোনাৰ ভূমিকম্পৰ সময়ত কেনেকুৱা ৰাইজ সজাগ হ'ব লাগিব, তাৰ ওপৰত ট্ৰেইনিং দিয়া হৈছে। লগতে এক আনি বাতৰ নাটৰ আমি কৰা হৈছে, ৰাইজৰ মাজলৈ যাব বাতৰ নাটৰ মাধ্যমেৰে এই গোটেই মেছেজটো ৰাইজক যাতে আমি দিব পাৰোঁ তাৰ প্ৰচেষ্টা কৰা হৈছে। আৰু তাৰ অংশ হিচাপে আজি আমাৰ হোজাই ৰাজহ চক্ৰৰ প্ৰাংগণত বাতৰ নাটৰ আমাৰ এতিয়া শুভাৰম্ভ হ'ব। ইয়াৰ পিছতে প্ৰত্যেক জিলাৰ চুকে কোণে যাব, যিসমূহ ভালনাৰেবল এৰিয়া আছে তাত গৈ আমি সজাগতাৰ সৃষ্টি কৰিম। মুখ্যতম উদ্দেশ্য এটাই যে যিকোনো দুৰ্যোগৰ সময়ত মানুহে কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে, কাৰণ দুৰ্যোগ আমি নোহোৱা কৰিব নোৱাৰোঁ, তাক কেনেকৈ আমি প্ৰশমিত কৰিব পাৰোঁ, তাৰ লগত কেনেকৈ আমি ফাইট কৰিব পাৰোঁ, তাৰে একমাত্ৰ প্ৰচেষ্টা কৰা হৈছে। গোটেই হোজাই জিলাখন তিনিটা ৰাজহ চক্ৰতে ইতিমধ্যে চলি আছে বিভিন্ন কাৰ্যসূচী। আমাৰ ইয়াত বানপানী চলিছে, বানপানীৰ ওপৰত প্ৰশিক্ষণ হৈছে, দবকাত আপোনাৰ ধুমুহাৰ ওপৰত হৈছে, লংকাত ঠিক তেনেকৈ ভূমিকম্পৰ ওপৰত হৈছে। আকৌ বাতৰ নাটৰ মাধ্যমেৰে গোটেই তিনিওটাৰ ওপৰতে আমি গোটেই জিলাখনতে সজাগতা সৃষ্টি কৰা